ন্যায়িক আয়োগত দ্বিতীয়বাৰলৈ সাক্ষ্য প্ৰদান গৰিমা শইকীয়া গাৰ্গৰ সাক্ষ্য প্ৰদান কৰি প্ৰকৃত দোষীৰ চিনাক্ত কৰাৰ দাবী জনাইছে। যদি জুবিনে ন্যায় নাপায় তেন্তে অসমত কোনে ন্যায় পাব বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। 19 ছেপ্টেম্বৰত ছিংগাপুৰত কি হ'ল সেয়া আমি আজিও নাজানো। জুবিনে ন্যায় নাপালে এয়া জনতা আৰু চৰকাৰ সকলোৰে বিফলতা বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে। লগতে জুবিনৰ ন্যায়ৰ বাবে বিশেষ আদালতৰো পোষকতা কৰিছে গৰিমা শইকীয়া গাৰ্গে। গোটেই কথাখিনি সম্পূৰ্ণ হোৱা নাছিলে আৰু যিখিনি মই SITত ষ্টেটমেণ্ট দিছোঁ তাৰ ওপৰতে ভিত্তি কৰি গোটেই কথাখিনি এতিয়ালৈকে পাতিছে, তেওঁলোকে সুধিছে, এনকুৱাৰী চলি আছে। গতিকে সেইখিনি আজিও সিমানখিনি আজি সম্পূৰ্ণ নহয়, যিহেতু অলপ দীঘলীয়া ষ্টেটমেণ্ট আছিলে মোৰ, গতিকে আকৌ এদিন হয়তো আহিব লাগিব। জামিন আবেদন উইথড্ৰ কৰিছে, আকৌ ডিscharge পিটিশ্যন দিছে। গতিকে এইবোৰ খেলি মেলি কিছুমান কৰি আছে, হয়তো দীঘলীয়া কৰাৰ প্ৰচেষ্টাও চলি আছে তেওঁলোকক এই অভিযুক্তসকলৰ পৰা। কিন্তু মই ভাবোঁ আমাৰ ন্যায় প্ৰক্ৰিয়াটো খুব কটকটীয়াকৈ একদম পানী নসৰকাকৈ হ'ব আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এইখিনি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণেই কৰিছোঁ যে জুবিন গাৰ্গৰ কাৰণে নহ'লে আৰু অসমত কাৰ কাৰণে হ'ব। তেতিয়াহ'লে যদি জুবিনে ন্যায় নাপায় তেতিয়াহ'লে অন্য আনসকল জনসাধাৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ন্যায় ব্যৱস্থা হ'ব পাৰে। সেয়া মই প্ৰতিদিনে কৈ আহিছোঁ যে জুবিন সকলোৰে আৱেগ, সকলোৰে স্বাভিমান। জুবিনৰ কাৰণে জুবিনৰ যিটো ঘটনা সংঘটিত হ'ল সেইটো দুৰ্ভাগ্যজনক বুলি শব্দটোও আচলতে তাক মানে বুজাব নোৱাৰে। সেইটো একেবাৰে আমাৰ কাৰণে খুব এটা বেলেগ যন্ত্ৰণাদায়ক কথা এটা। আৰু এইটো কথাৰ যদি আমি 19 ছেপ্টেম্বৰ তাৰিখে কি হ'ল আজিলৈকে গম পোৱা নাই আৰু সেই কথাটো যদি নোলায় তেতিয়াহ'লে আমাৰ আৰু ন্যায়ৰ ওপৰত কি ভৰসা থাকিব। গতিকে আমি সকলো এটা প্ৰক্ৰিয়াৰ মাজত যিহেতু চলি আছে, ন্যায় ব্যৱস্থাৰ ওপৰতো আমি ভৰসা কৰিছোঁ। যিখিনি লাগে আমি কৰিব লগাখিনি আমি কৰি আছোঁ। সেই যুঁজ আমাৰ সকলোৰে, এইখিনি গোটেই অসমবাসীৰ, এয়া চৰকাৰৰ। আৰু যদি এই প্ৰক্ৰিয়াটো কেনেবাকৈ বিফল হ'বলৈ হয় তেতিয়াহ'লে কিন্তু গোটেই অসমৰে বিফলতা, সেয়া চৰকাৰৰ বিফলতা, ন্যায় ব্যৱস্থাটোৰ বিফলতা। সেইকাৰণে মই নাভাবোঁ যে অসমে এনেকৈ হাৰ মানিব আৰু জুবিনক ন্যায় দিবই লাগিব। যিবোৰ আসুৰিক শক্তি আছে